জনাৰ দৰকাৰ। এই মই যিটো ভিডিঅ' কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। কাৰণ কিয় কাৰণে এইখন হৈছে আমাৰ ননাই নদী। চাওক, এইখন হৈছে আমাৰ ননাই নদী আৰু ননাই নদীৰ খনন কাৰ্য কিমানলৈ খুন্দিছে চাওক। গোটেই নদীখন শেষ কৰি দিছে মানে খান্দি খান্দি। দেখিছে আপোনালোকে এইখন চাওক, একদম পাহাৰ সদৃশ হৈ আছে এইবোৰ চাওক। এই দেখিছে আপোনালোকে, মই নামি যাম। নদীখন যদি এনেকৈ খান্দি থাকে এটা সময়ত ইয়াৰ মানুহে পানী নোপোৱা হ'ব। পানীটো নাপাবই এতিয়া, হয় ন? হেৰি পানী দেখোন নাপাবই মানুহে। এতিয়া দেখিলে ত বন্ধুসকল, একচুৱেলি এইটো মানুহে লাখ লাখ টকা দি বৰিং কৰিহে, কিন্তু মানুহে কিন্তু লাখ লাখ টকা খৰচ কৰি বৰিং কৰিহে কিন্তু পিছত পানী খাব লাগিব। আৰু তেওঁলোকে একাংশ ব্যক্তিয়ে কি কৰিছে, এই নদীটো খান্দি খান্দি খতম কৰি দিছে। চাওক ইমান খান্দিছে। একচুৱেলি আমি বহুত দিনৰ মূৰত আহিছোঁ, আমি আগতে আহিব লাগিছিলে, আমি বহুত দিনৰ মূৰত আহিছোঁ। কিন্তু আজি দেখিছোঁ মানে ইমান ওখ, ইমান 20 ফুট 25 ফুটলৈ নদীটো খান্দি খান্দি শেষ কৰি দিছে। একচুৱেলি এইবোৰ হৈছে আমাৰ সম্পদ, এইবোৰ আমাৰ সম্পদ, এইবোৰ অসমৰ সম্পদ। কিন্তু এই অসমৰ সম্পদ সৰ্বনাশ কৰি দিছে। চাওক এইবোৰ চাওক, চাওক দেখিছে কিমান খান্দিছে, দেখিলে? আৰু অলপ দেখুৱাই দিম মই। চাওক 20 ফুটৰো বেছি আছে ইয়াতে খনন কাৰ্য কৰিছে তেওঁলোকে। ননাই নদী এইটো। গতিকে চৰকাৰে এইবোৰ চকু দিব লাগে। যিবোৰ আমাৰ DFO ছাৰ আছে বা আমাৰ ফৰেষ্ট বিভাগ আছে, এইবোৰ কিন্তু চকু দিয়াটো উচিত। কাৰণ কিয় কাৰণে একাংশই এইবোৰৰ কাৰণে কি কৰে, তেওঁলোকৰ পকেটত ধনবোৰ সোমাই সিহঁতে মানে বিক্ৰী কৰে, নহয় জানো? আপোনালোকে নিশ্চয় গম পায় যে এইবোৰ কিন্তু চৰকাৰে চকু দিয়াটো উচিত। আৰু আমি অকণমান আগতে দেখিছোঁ এইফালে ট্ৰেক্টৰ চলি আছে। চাওক একাংশই ট্ৰেক্টৰ চলাই মানে হেৰি ভাবত তেওঁলোকে মানে চোৰাংভাৱে ইয়াৰ পৰা উঠাই লৈ গৈছে। কিন্তু আমাৰ বন বিভাগ শুয়ে আছে আৰু শুয়ে থাকিব আৰু টোপনি মাৰিয়ে থাকিব বন বিভাগ। কিমান খান্দিছে চাওক, নদী খান্দি খান্দি শেষ কৰি দিছে। অসমৰ সম্পদ মুঠতে এতিয়া শেষ হৈ গ'ল। চাওক দেখিছে, এইবোৰ বালি শিল, এইবোৰ কেঁচাৰ, এইবোৰ বিক্ৰী কৰিব তেওঁলোকে। আমাৰ সম্পদ তেওঁলোকে বিক্ৰী কৰিব।